ফ্ৰেণ্ডছ এইটো ভিডিঅ'ৰ যোগেদি মই আপোনালোকক দেখুৱাই দিম যে কেনেদৰে BTREৰ টেট ৰিকুৱাৰমেণ্ট এপ্লাই কৰিব পাৰিব। আপুনি ইয়াৰ বাবে আহিব লাগিব প্ৰথমে BTREৰ অফিচিয়েল ৱেবছাইটত। ইয়াতে আপুনি চাৰিটা অপশ্যন পাব, লগইন, নিউ ৰেজিষ্ট্ৰেশ্যন, LP আৰু UPৰ নটিফিকেশ্যন। আপুনি ফাৰ্ষ্ট নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব লাগিব। ইয়াতে আপুনি আপোনাৰ নাম, ইমেইল ID, ফোন নাম্বাৰ আৰু এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব। এইখিনি কৰাৰ পিছত আপুনি ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰাৰ পিছত আপোনাৰ যোনটো আপুনি ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰ দিব তাতে এটা OTP আহিব। ইয়াতে আপুনি OTPটো ফিল আপ কৰিব লাগিব। OTPটো ফিল আপ কৰাৰ পিছত ইয়াতে আপুনি ছাবমিট বটনত ক্লিক কৰিব লাগিব। ছাবমিট বটনত ক্লিক কৰাৰ পিছত ইয়াতে আপুনি এখন ৱেলকাম পেজ পাব। ইয়াতে আপোনাৰ নামটো দেখাব আৰু ইয়াতে এপ্লাই নাওত আপুনি ক্লিক কৰিব। ইয়াতে আপুনি পোষ্টটো সিলেক্ট কৰিব, আপুনি LP কৰিব কাৰণে কৰিব নে UPৰ কাৰণে কৰিব নে বোথ কৰিব। যেহেতু মই LPৰ কাৰণে কৰিম, ইয়াতে এপ্লাইত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ মিডিয়ামটো সিলেক্ট কৰিব, আপুনি কোন মিডিয়ামৰ হয়। তাৰপিছত আপোনাৰ MIL কি আছিলে, আপোনাৰ ফাৰ্ষ্ট নেম, মিডিল নেম, লাষ্ট নেম, ডেট অফ বাৰ্থ, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, এড্ৰেছ, পোষ্ট অফিচ, পুলিচ ষ্টেচন, পিন কোড, ষ্টেটটো সিলেক্ট কৰিব। এইখিনি ফিল আপ কৰিব লাগিব। এইখিনি ফিল আপ কৰাৰ পিছত আপুনি তলতে পাব নেক্সট বটন বুলি, ইয়াতে আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যনখিনি হৈ যাব। আপোনাৰ কোৱালিফিকেশ্যনখিনি আপলোড কৰিব লাগিব। ইয়াতে এড কোৱালিফিকেশ্যন ক্লিক কৰিব। ফাৰ্ষ্ট HSLCৰ পৰা আপুনি গোটেইখিনি ভৰাব। টেটৰ চাৰ্টিফিকেট, মাৰ্কশ্বিট, আপোনাৰ DLED বা BEd ডিগ্ৰীৰ যি চাৰ্টিফিকেট মাৰ্কশ্বিট আছে সকলোখিনি আপুনি এটা এটাকৈ ইয়াতে ডিটেইলছখিনি আপলোড কৰিব লাগিব। ইয়াতে সকলো ডিটেইলছখিনি আপলোড কৰাৰ পিছত আপুনি নেক্সট বটন পাব। আপুনি নেক্সট বটনত ক্লিক কৰিব লাগিব। নেক্সট বটন ক্লিক কৰাৰ পিছত আপোনাৰ ডকুমেণ্টছখিনি আপুনি আপলোড কৰিব লাগিব আৰু ডকুমেণ্টছখিনিৰ চাইজ আপোনাৰ 300 KBতকৈ ওপৰত হ'ব নালাগিব আৰু সকলোখিনি JPG ফৰ্মেটত বা PNG ফৰ্মেটত আপুনি আপলোড কৰিব লাগিব। আপুনি এটা এটাকৈ সকলো বস্তু আপলোড কৰাৰ পিছত ইয়াতে আপুনি গোটেইখিনি ডকুমেণ্টছ আপলোড হোৱাৰ পিছত ইয়াতে ডিক্লেৰেশ্যনত ক্লিক কৰিব। তাৰপিছত অ'কে আহিব, অ'কে দিব। তাৰপিছত আপোনাৰ ছাকচেছফুলি দেখুৱাব আপোনাৰ এপ্লিকেশ্যনখন ছাবমিট হৈ গৈছে বুলি। ইয়াতে আপুনি ডাউনলোড অফ এপ্লিকেশ্যন, ভিউ এপ্লিকেশ্যন পাব। ডাউনলোড কৰি ল'ব এপ্লিকেশ্যনখন আৰু এইখন প্ৰিণ্ট আউট কৰি আপুনি থৈ দিব।